ভোটাৰ লিষ্ট কেনেকৈ ডাউনলোড কৰিব মাত্ৰ 1 মিনিটত আপোনাৰ মোবাইলৰ পৰা আপোনাৰ ঘৰতে বহি বহি আজি মই আপোনালোকক শিকাই দি আছো তাকো মাত্ৰ 1 মিনিটত ইয়াৰ বাবে প্ৰথমতে আপুনি আপোনাৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰ ওপেন কৰি ল'ব ইয়াৰ পিছত সাৰ্চ বক্সত যাব ইয়াতে আপুনি টাইপ কৰিব ceo.assam.nic.in ইয়াৰ পিছত সাৰ্চত ক্লিক কৰিব ক্লিক কৰাৰ পিছত অসমৰ চিফ ইলেক্টৰেল অফিচাৰৰ যেটো ওয়েবসাইট আছে এটো ওপেন হৈ যাব ইয়াৰ হোম পেজ আহি যাব তাত আপুনি PDF ইলেক্টৰেল ৰোলছ যত লিখা আছে তাতে ট্যাপ কৰিব ট্যাপ কৰাৰ পিছত ইয়েলো ব্যাকগ্ৰাউণ্ড থকা PDF electoral rolls for the year 2024-25 তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ এনেদৰে এটা ফৰম্যাট আহি যাব সো ফৰম্যাটটো আপুনি ফিল আপ কৰিব লাগিব ওপৰত দিয়া আছে ষ্টেট আসাম তাত আপুনি একো কৰিব নালাগে ডিস্ট্ৰিক্ট সিলেকশন কৰিব ড্ৰপ ডাউনৰ পৰা তাৰ পিছত আপুনি সিলেকশন কৰিব এসেম্বলি কনস্টিটুৱেন্সি অৰ্থাৎ বিধানসভা সমষ্টি ইয়াতে ড্ৰপ ডাউনৰ পৰা আপুনি সিলেকশন কৰি ল'ব তাৰ পিছত ল্যাঙ্গুৱেজ বাই ডিফল্ট আসামিজ দিয়া আছে এতিয়া আপুনি ৰোল টাইপ সিলেকশন কৰিব লাগিব তাতে আপুনি ক্লিক কৰক ড্ৰপ ডাউনত আহি যাব চাৰি ধৰণৰ ৰোল আপোনাক লাগে ফাইনাল ৰোল 2025 সো ফাইনাল ৰোল 2025 সিলেকশন কৰক তাৰ পিছত আপুনি ক্যাপচা কোড দিয়ক সো ক্যাপচা কোডটো ফুল নকৰিব 6MZVTB একবাৰ চাই ললে এতিয়া আপুনি ডাউনলোড সিলেক্টেড PDFs ত ক্লিক নকৰিব তাৰ পৰিৱৰ্তে আপুনি তলত গৈ পেলাই আপোনাৰ যেটো এসেম্বলি কনস্টিটুৱেন্সি তাত যিমান ভোট সেন্টাৰ আছে পোলিং স্টেশন আছে ভোট কেন্দ্ৰ আছে গোটেইখিনি তাত লিখা আছে আপুনি চাই লব প্ৰথমতে আপুনি কোনটো ভোট কেন্দ্ৰৰ ভোটাৰ লিষ্ট বিচাৰে আপুনি চাই লব যদি বিচাৰি নাপায় তেতিয়া হলে আপুনি সাৰ্চ বক্সত গৈ পেলাই টাইপ কৰিব পাৰে এতিয়া মই সাপোজ 3 নম্বৰ টকা ভোট কেন্দ্ৰটোৰ ভোটাৰ লিষ্ট ডাউনলোড কৰিব বিচাৰিছো তেতিয়া হলে তাৰ লেফট সাইডে থকা চেক বক্সত ক্লিক কৰিব সো চেক বক্সত ক্লিক কৰি এতিয়া আপুনি ওপৰত গৈ পেলাই যে ডাউনলোড সিলেক্টেড PDF তাতে ক্লিক কৰিব ক্লিক কৰিলে এনেদৰে আপোনাৰ স্ট্যাটাস প্রগ্রেস অর্থাৎ আপনার ডাউনলোড হৈ আছে যে এটো দেখাবো এতিয়া আপনার মোবাইলৰ ইন্টারনেট স্পিড কেনেকুৱা তাৰ ওপৰত ডিপেন্ড কৰিব যে আপোনাৰ কিমান সময় লাগে যদি ইন্টারনেট স্পিড ভাল আছে 1 সেকেন্ডতে হৈ যাব যদি অকমান স্লো আছে মোৰ নিচিনা তেতিয়াহলে অকমান টাইম লাগিব সো ইয়াত আপোনাৰ যেটো স্ট্যাটাস বাৰ আছে স্ট্যাটাস প্রগ্রেসৰ তলত যেটো স্ট্যাটাস বাৰ আছে তাতে আপোনাৰ ডাউনলোডৰ আপোনাৰ প্ৰগ্ৰেছটো দেখাই থাকিব এনেদৰে গ্ৰীন কালাৰ হৈ গৈছে মানে আপোনাৰ ডাউনলোড হৈ গল ওপৰত লিখা আহিব ফাইল ডাউনলোডেড সো এতিয়া আপোনাৰ ভোটাৰ লিষ্ট ডাউনলোড হৈ গল আপুনি ভোটাৰ লিষ্টটো ক'ত পাব তাৰ বাবে আপোনাৰ যেটো মোবাইলৰ নটিফিকেশন এই নটিফিকেশনত আপুনি চাও ইয়াতে আপোনাৰ তলত লিখা আছে ডাউনলোড কমপ্লিট সো এটো হৈছে আপোনাৰ PDF আকাৰে থকা ভোটাৰ লিষ্ট সো ইয়াত আপুনি ক্লিক কৰিলে আপোনাৰ ভোটাৰ লিষ্টটো ওপেন হৈ যাব এতিয়া আপুনি চাই লব পাৰে গোটেই আপোনাৰ ভোট কেন্দ্ৰটোৰ ভোটাৰৰ নাম বা বয়স সকলোবিলাক আপুনি চাই লব পাৰে ভিডিও ভাল লাগিলে শেয়ার কৰিব ধন্যবাদ